6 জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ এগৰাকী বোৱাৰী। ধেমাজিৰ বুটিকুৰ হিলৈপাৰাৰ গাঁৱৰ স্বামী পবিত্ৰ কলিতাৰ গৃহৰ পৰাই নিৰুদ্দেশ হৈছে জুৰি চুতীয়া। উল্লেখযোগ্য যে পত্নী নিৰুদ্দেশ হোৱাৰ সময়ত জুৰি চুতীয়াৰ স্বামী পবিত্ৰ কেৰেলাত কৰ্মৰত। ঘটনাৰ সম্ভেদ পাই খবৰ ল'বলৈ যোৱা জুৰিৰ পিতৃ-মাতৃ, ভিনীহিয়েক আৰু আত্মীয়ক দেৱৰ তথা একাংশ প্ৰতিবেশীয়ে শাৰীৰিকভাৱে অপদস্থ কৰাত লোকসকলে এতিয়া মাছখোৱা থানাৰ কাষ চাপে। আশ্চৰ্যজনকভাৱে সেই দিন ধৰি চুইচ অফ হৈ আছে জুৰিৰ। বৰ্তমানলৈকে কোনো সম্ভেদ নাপায় পিতৃ-মাতৃয়ে কোনো লোকে 3 বছৰীয়া কন্যা সন্তানৰ মাতৃগৰাকীক প্ৰত্যক্ষ কৰিলে 9365787184 নম্বৰত অৱগত কৰিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী বুলি চুতীয়া। আমাৰ লখিমপুৰ জিলা। আমাৰ দাই ছোৱালী এজনী ভণ্টি ধেমাজি জিলালৈ বিয়া হৈছিলে পবিত্ৰ কলিতা, ধেমাজি বুটিকু হিলৈপাৰালৈ। আমি হঠাতে বিহুৰ আগতে আজি 4 সপ্তাহ হৈছে ফোন কৰিলে দাইহঁতলৈ। যেতিয়া ফোন কৰাত হঠাতে দাইহঁতে ক'লে বোলে আমাৰ যে ছোৱালীজনী নাই। নোহোৱা অৱস্থাত আমি দাইহঁতে খবৰ খাতি লৈ আছে, ওলোৱা নাই কৈছে মানুহজন আছিলে কেৰেলাত। আজি 4 বছৰ আগতে ছোৱালী এজনী আছে 3 বছৰ। তাৰপিছত দাইহেঁত খবৰ পোৱা ফোন চোন কৰি আছে, মানুহজন কেৰেলাৰ পৰা আহিলে। অহাৰ পিছত দাইহেঁত যেতিয়া গ'ল, যোৱাৰ পিছত দাইহঁতক তেওঁলোকৰ ঘৰৰ মানুহে অলপ অপদস্থ কৰিছে বুলি কৈছে। লাঠি মাৰ চাৰ কিবাকিবি লৈছে আৰু মানুহজনকো দাইহঁতৰ লগত যেতিয়া জড়িত হৈ আছে, মানুহজনকো তেওঁলোকে ককাই ভাই আৰু গাঁৱৰ ওচৰ চুবুৰীয়া মানুহে অকণমান বেয়া ব্যৱহাৰ কৰিছে বুলি কৈছে। এইখিনি আৰু কি ব্যৱহাৰ কৰিছে দায়ে সঠিককৈ কথাটো ক'ব। মোৰ নাম শ্ৰী গুণৱতী চুতীয়া। মোৰ ছোৱালীজনীক বুটিকু হিলৈপাৰালৈ গৈছিলোঁ। আজি যোৱা 4 বছৰ হ'ল। 4 বছৰ হ'ল। ছোৱালী এজনী জন্ম হোৱাত 4 বছৰ হৈছিলে। তাৰপাছত 4 বছৰ 3 বছৰ 3 বছৰ হ'ল। তাৰপৰা ছোৱালীজনী আগত কৈ থৈ গৈছে যে মই দোকানৰ পৰা বস্তু আনোগৈ তুমি খাবৰ কাৰণে। তাই স্কুলৰ পৰা আহি বিচাৰিছে যে মাৰ দোকানলৈ গ'ল, এতিয়ালৈকে অহাই নাই তাই সেইবুলি কৈছে। তাৰপাছত আমিও সিহঁতক ফোন কৰিলোঁ, ফোনটো ৰিচিভ নকৰে। আমি বাইকহঁতৰ পৰা কথাখন বুজি পাই তাৰপৰা এদিন গ'লোঁ চাবলৈ ছোৱালীজনী মাত খাৰ লগাবলৈ বুলি। তাৰপাছত সিহঁতৰ মানুহে টুকুন টাকুন লৈ আমাক মাৰিবলৈ দৌৰি আহিছে। গাড়ীত যোৱাটো, গাড়ী এখনত গৈছিলে, টমটম এখন চলাবলৈ যোৱাটো আকৌ গাড়ী এপাল লোহা এডাল লৈ মাৰিবলৈ আমাক খেদি আহিছে। ধৰ মাৰি বান্ধি থৈ দিম। তাৰপাছত আমাৰ জোঙাইটোকো লৈ গৈছিলোঁ, ডাঙৰ মাজু ছোৱালীজনী সৈতে। জোঙাইটোকো এঘোচা ডাইৰেক্ট মাৰি দিলেহি। মই কথা পাতি থাকোঁতে নেদেখিলোঁ মই। তাৰপাছত আমি কান্দি কান্দি লোকৰ জমাতনো কি কৰিম, আমি গোটেইখনে যাওঁগৈ ব'ল বোলো। তাৰপিছত মই ভাবিছোঁ ধেমাজি থানাতে কেছখন দি থৈ যাওঁ। জোঙাইটোৱে ক'লে যে নালাগে মা, কাইলৈ আমি গধূলি সময়ত আহিম, মাছ খোৱা দেউতাহঁতে মাছ খোৱাতে দি থৈ যামহি বুলি ক'লে। গ'লোগৈ আমি কান্দি কান্দি। তাৰপাছত ৰাতি আহি জোঙাইটোহঁতে কেছখন দি থৈ গ'লহি। নাম শ্ৰী বুদ্ধি চুতীয়া, ঘিলামৰা মাছ ফুকন গাঁও। মোৰ ছোৱালী এজনী মানে বুটিকু হিলৈপাৰা ধেমাজি ডিষ্ট্ৰিক্ট, তালৈ বিয়া সোমাইছিলে। আজি 4 বছৰ দিন হ'ল। 4 বছৰ দিনৰ পাছত মোৰ ছোৱালীজনী মানে নিৰুদ্দেশ হৈ গৈছে। আমি এতিয়া খবৰ পাই আমি গ'লোঁ। যোৱাত আপোনালোকলৈ আৰক্ষী জনালোঁ। জনোৱাৰ পাছতো ধেমাজি আৰক্ষীক জনোৱাৰ পাছতো আমাৰ আজি ৰিজহাখন দিয়াৰ পাছতো আমাক আজিও একো চিন প্ৰমাণ অনুসন্ধান দিয়া নাই। তাকে আপোনালোকক পাৰিলে এই হাতযোৰ কৰিছোঁ, পাৰিলে আপোনালোকে এই ফোনৰ নম্বৰটো ফোন কৰিব। আপোনালোকে ছোৱালী এজনীও থাকি গৈছে তাই। যদিও ছোৱালীজনী ক'ৰবাত লগ পায় খবৰ দিব। ঢকুৱাখানাৰ পৰা লিখন গগৈ ৰিপৰ্ট, এনি ভাৰত 24।